নমস্কাৰ, আজি মই আপোনালোকলৈ বেচনৰ এটা মিঠাইৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই একাপ বেচন দি দিলোঁ। ইয়াতে মই 2 চামুচ ঘি দি দিম। এয়া 1 চামুচ দিলোঁ। ভৰ্তিকৈ দি দিছোঁ। এতিয়া মই বেচনত ঘিখিনি এইদৰে ভালদৰে মিলাই ল'ম। এইদৰে মিলাই ল'ব লাগিব। এয়া মই বেচন আৰু ঘিখিনি ভালদৰে এইদৰে সানি ল'লোঁ। এয়া দেখিছেনে? ভালদৰে সানি ল'ব এইদৰে। এইখিনি ৰেডি হৈ গ'ল। এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই 1 চামুচ ঘি আৰু দি দিছোঁ। ঘিখিনি ভালদৰে গৰম কৰি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। এতিয়া মই ইয়াতে মিলাই থৈ দিয়া বেচন আৰু ঘিখিনি ইয়াতে দি দিছোঁ এইদৰে। এতিয়া মই মিডিয়াম ফ্লেমত ভাজি ল'ম এইদৰে। মিঠাইটো বনাওঁতে যেতিয়া আপোনালোকে বেচনখিনি ভাজিব, তেতিয়া আপোনালোকে তলত লাগিব নিদিব। তলত লাগিলে বেচনখিনি তেতিয়া মিঠাইটো খাবলৈ ভাল নালাগিব। আপোনালোকে মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'ব। মিডিয়াম ফ্লেমত এইদৰে মই ভালদৰে ভাজি ল'ম। এতিয়া মই ফ্লেভাৰৰ কাৰণে ইয়াতে ইলাইচি গুড়ি দি দিম এইদৰে। বেচনখিনি এইদৰে ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলায়। তেতিয়াই জানিব বেচনখিনি ভালদৰে ভাজি হৈছে বুলি। এইখিনি মোৰ হৈ গ'ল ৰেডি। এতিয়া মই ইয়াতে দি দিম চেনি, পিচি থৈ দিয়া চেনি দি দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী মিঠা দি দিব। এয়া মই ডাঙৰ চামুচেৰে 2 চামুচ দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিলাই ল'ম। চেনিখিনি ভালদৰে এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? চেনি দি মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এতিয়া মই ইয়াতে দি দিম ফ্ৰেছ মলাই। চামুচেৰে ভালদৰে আপোনালোকে মলাইখিনি মিলাই লৈ দি দিব। এইদৰে দি দিছোঁ দেখিছেনে? খুব সোৱাদ লগা মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এতিয়া মই ইয়াতে দি দিম 5-6 চামুচ পাউডাৰ গাখীৰ। এইদৰে দি এইখিনিও মই ইয়াতে মিলাই ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ মই ডিছ এখনত নমাই ল'লোঁ। এতিয়া এইদৰে ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এয়া মই বগা তিল লৈছোঁ, ভাজি লৈছোঁ। এইদৰে ওপৰত অলপ এইদৰে দি যাম। এয়া মই ঘি দিয়া চামুচখনেৰে এইদৰে দি যাম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। অলপ হেঁচি দিব। এইখিনি অলপ ঠাণ্ডা হ'বলৈ এইদৰে মই থৈ দিম ঢাকনিৰে ঢাকি। ঠাণ্ডা হ'লে মই আপোনালোকক এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই পিচকৈ কাটি ল'ম এইদৰে। এয়া মই পিচকৈ কাটি ল'লোঁ। এতিয়া মই আপোনালোকক এপিচ দেখাই দিছোঁ ওচৰৰ পৰা। এয়া দেখিছেনে? আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। মই গোটেইকেইপিচ উলিয়াই ল'ম। এয়া মই প্লেটত গোটেইকেইপিচ উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে বনাব পাৰিব ঘৰত। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।